গুড আফটাৰনুন গাইজ, কি খবৰ আপোনালোকৰ? আমি আজি চানডে বুলি ফুৰিবলৈ আহিলোঁ। ছোৱালী স্কুল খুলিবলৈ হ'ল, চাওঁতে কাইলৈ ৰিজাল্ট দিব। সেইটো কাৰণে আকৌ আমি ফুৰিবলৈ আহিব নোৱাৰিম। আজি মাহী এজনী ঘৰলৈ আহিছোঁ। এইবোৰ চব পিছলৈ ভাড়া ঘৰ বাৰু দেই, গিলামৰা জেগাটো নাম। এয়া ছোৱালী ব্লগ বনাই আছে, তাৰপৰা ওচৰতে কিবা ইলেকশ্যনৰ কিবা এনে মিটিং হৈ আছে, তাতে গান গাই আছে। এয়া দেখাই দিছোঁ তেনেকৈ। আৰু এটা বস্তু দেখা পাওঁ দেই, বিহু পালেহি যেতিয়া বস্তুটোতো দেখাবই লাগিব নিশ্চয় ন। দেখি বিৰাট ভাল লাগিছে, আপোনালোকেও চিনি পাই দেখাই দিব অকণমানকৈ। এইয়া চিনি পাইছেনে? এয়া কপৌ ফুল, এয়া বলক ভিতৰলৈ যাওঁ, অকণমান দেখাই দিওঁ সিহঁতে কি কৰি আছে। ঘৰটো আমি চাহ তাহ খালোঁ বাৰু, অহা অকণমান সময় হ'ল। সেয়া আমি অকণমান ওচৰতে প্ৰগ্ৰেম হৈ আছে, আমি অকণমান চাবলৈ যাওঁ, আপোনালোকো দেখাম বলক যদি পাৰোঁ মানে। বিহু এনেকে ভাল লাগে জানো? এটা ডাঙৰ ৰুটি হ'ব পাৰে নেকি? চাওঁ এবাৰ অকলে জোৰকে এনেকে জোৰটো আহিলে ভাল লাগে হয় নাই? গিলামৰ নাচনীবিলাক গাভৰু ওলোৱা নাই নেকি? তুমি নাচনী এতিয়া যে গাভৰু, এই পিছফালে নাচি আছে একদম আইতা এগৰাকী। তেওঁ কিন্তু একেবাৰে পুৰা নাচনী, এতিয়া একেবাৰে জীপাল হৈ উঠিছে। তেওঁৰ জোৰেদি আমি এতিয়া জোৰ ল'ব লাগিব। চিন্তা কৰে অকণমান মৰম কৰোঁ, মই বিচাৰিছোঁ সুগন্ধি গোলাপ ফুল, মৰমে জানানে নিবিচাৰে জাতি।